ইয়াত প্ৰমোদ বড়োৰ যিমান অধিকাৰ আছে, ইয়াত হাগ্ৰামা মহিলাৰীৰ যিমান অধিকাৰ আছে, তেনেকৈ ইয়াৰ খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠী, ইয়াৰ সকলো মানুহৰ সিমান অধিকাৰ আছে। আপোনাৰো সিমান অধিকাৰ আছে, আমাৰো সিমান। ৰাইজ, আমি সেইকাৰণে একত্ৰিতভাৱে যিটো সংকট নমাই আনিছে, বিজেপিয়ে যিটো লাহে 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 সংকট নমাই আনিছে, মই এটা স্পষ্টকৈ মনত ৰাখক, বিজেপিৰ লক্ষ্য বিটিআৰ শোষণ লুণ্ঠন উন্নয়ন তেওঁলোকৰ কোনো লক্ষ্য নহয়। আৰু তেওঁলোকে লাহে 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 বড়ো জাতীয়তাবাদকো তেওঁলোকে নাইকিয়া কৰিব। আমি বিচাৰিছোঁ বড়ো জাতীয়তাবাদ শক্তিশালী হৈ থকাৰ লগে লগে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি ঐক্যবদ্ধ অসমৰ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি কাম কাজ কৰিবলৈ আহিছোঁ, আগবাঢ়ি আহিছোঁ। আৰু সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহি আমি সাহসেৰে যুঁজিবলৈ অংগীকাৰ কৰিছোঁ। সকলোকে লৈ জাতীয়তাবাদ শক্তিশালী কৰিব লাগিব, সকলোৰে অধিকাৰ সুৰক্ষিত কৰিব লাগিব। বড়ো জাতীয়তাবাদৰ যিটো আক্ৰমণ বিজেপিয়ে চলাব খুজিছে তাকো আমি প্ৰতিহত কৰিম আৰু আপোনালোককো আমি সুৰক্ষিত কৰিম। এইটোৱে আমাৰ লক্ষ্য। বড়ো জাতীয়তাবাদক ৰক্ষা কৰিম আৰু আপোনালোককো প্ৰতিটো জাতি জনগোষ্ঠীক আমি অধিকাৰ দিম, সম অধিকাৰ দিম, প্ৰাপ্য অধিকাৰ দিম। তাৰ কাৰণে যুঁজিবলৈ মৰুভূমিলৈ আহিছোঁ, তাৰ কাৰণে যুঁজিবলৈ মৰুভূমিলৈ আহিছোঁ। ৰাইজ মনত ৰাখিব। আৰু সেইকাৰণে যুঁজিব পৰা শক্তি, সাহস আৰু দম আছে কাৰণে বিধায়ক আৰু সাংসদ দলত নাই যদিও আমি আমাৰ যিসকল নেতা আছে, যোৱাকালি আমাৰ আহ্বানত সকলো আহিছে। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ এবাৰ পঞ্চায়ত নিৰ্বাচনতো ৰাইজে যথেষ্ট মৰম কৰিছে আৰু দেখিছে যে ৰাইজে কেনেকৈ যোগদান কৰিবলৈ আগবাঢ়ি আহিছে। তিনিচুকীয়াত দেখিছে নহয়, হিন্দী ভাষী অসমীয়া সকলো আগবাঢ়ি আহিছে, বাংলা ভাষী অসমীয়া সকলো আহিছে, গোৰ্খা সকলো আহিছে, চাহ জনগোষ্ঠী আদিবাসী ৰাইজে ইতিমধ্যে কৈছে যে আমি বহুত দিন আমি শোষিত নিষ্পেষিত হৈ থাকিম। কোনোবাই আমাক ভোট বেংক বুলি ব্যৱহাৰ কৰে, কোনোবাই আমাক লুণ্ঠনৰ অস্থিৰ আৰু অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ, এইবাৰ অসমৰ মানুহৰ সামূহিক যিটো জাতীয়তাবাদ এইটো শক্তিশালী কৰিবৰ কাৰণে আমি জাতীয়তাবাদৰ পতাকাৰ তলত থিয় হ'ম। এইবুলি আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যে তেওঁলোকে শক্তিশালীভাৱে তেওঁলোকে উজনি অসমত তেওঁলোকৰ কণ্ঠ নিবঢ়াইছে। জনগোষ্ঠী ইয়াত মই সকলো জাতি জনগোষ্ঠী মানে বড়োসকলৰ কথাও কৈছোঁ, ইয়াত ৰাভাসকলৰ কথাও কৈছোঁ, ইয়াত ৰাজবংশী, নাথ, বাংলা ভাষী অসমীয়া, হিন্দী ভাষী অসমীয়া, মুছলমান সকলোৰে কথা কৈছোঁ। বিটিআৰত মৌলিক অধিকাৰৰ পৰা যিসকলে বঞ্চিত হৈ আছে, যিসকল শোষিত নিষ্পেষিত হৈ আছে, সেইসকলৰ অধিকাৰ আজুৰি আনিবৰ কাৰণে যুঁজিবৰ কাৰণে মই লুৰিণজ্যোতি গগৈ আহিছোঁ আৰু মোৰ দল অসম জাতীয় পৰিষদ। বিধায়ক নাই, কিন্তু যুঁজিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেইকাৰণে আজিও তিনিচুকীয়াত ৰাইজে লগ দিছে, ৰাইজে ডিব্ৰুগড়ত লগ দিছে, চৰাইদেউত লগ দিছে, যোৰহাটত লগ দিছে, লখিমপুৰত লগ দিছে, ধেমাজিত লগ দিছে, মৰিগাঁৱত লগ দিছে, নগাঁৱত লগ দিছে, হোজাইত দিছে, নলবাৰীত দিছে, গুৱাহাটীত দিছে আৰু আহি আজি কোকৰাঝাৰত পাইছোঁহি। কোকৰাঝাৰত ৰাইজক এটাই কথা কওঁ কৈছোঁ, আপোনালোকৰ বিটিআৰ অঞ্চলত বসবাস কৰা প্ৰতিটো বঞ্চিত, শোষিত, নিষ্পেষিত জনগণৰ তেওঁলোকৰ অধিকাৰৰ হকে যুঁজিবৰ কাৰণে অসম জাতীয় পৰিষদ আহিছে আৰু মই আহিছোঁ, লুৰিণজ্যোতি গগৈ আহিছোঁ। গতিকে ৰাইজ, আমি সকলোৱে এই সংগ্ৰাম দীঘলীয়া হ'ব পাৰে, এই সংগ্ৰাম অহা 3 মাহৰ পিছতো আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ। সেয়া আপোনালোকৰ সিদ্ধান্ত, আপোনালোকৰ আস্থা, আপোনালোকৰ বিশ্বাস, আপোনালোকৰ মৰম আৰু ভাল পোৱাৰ ওপৰত নিৰ্ভৰ কৰিব। এই সপোন কেতিয়া বাস্তৱায়িত কৰিব পাৰিম, কেতিয়া আমি যুঁজিব পৰা পৰিৱেশ আমি কেতিয়া সমাজলৈ আনিব পাৰিম, এই বড়োভূমিলৈ বড়ো মানুহৰ জাতীয়তাবাদী চেতনাৰ লগে লগে বড়োভূমিত থকা
প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি সকলোৰে ঐক্যবদ্ধ স্বাভিমানী জাতীয়তাবাদ কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ সেই সংগ্ৰাম শক্তিশালী কৰিবৰ কাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আহিছোঁ। গতিকে ৰাইজ, আমি আমাৰ অধিকাৰ যদি আমাক লাগে যুঁজিব লাগিব, আমি ৰাজপথত যুঁজিব লাগিব, আমি ৰাজনৈতিকভাৱে যুঁজিব লাগিব। কাৰণ এইখন অসম, এইখন ভাৰতবৰ্ষ, অসমৰ প্ৰতিগৰাকী নাগৰিকক, দেশৰ প্ৰতিগৰাকী নাগৰিকক সংবিধানৰ নীতি নিৰ্দেশনা মৰ্মে যি অধিকাৰ সেই অধিকাৰ দিছে। ষষ্ঠ অনুসূচীৰ অঞ্চল হিচাপে বিটিআৰ অঞ্চলতো ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিগৰাকী নাগৰিককে অধিকাৰ দিছে। বিটিআৰৰ যি আইন, বিটিআৰ যি চুক্তি, বিটিআৰৰ যিটো সাংবিধানিক যিটো অধিকাৰ, সেই অধিকাৰ আমাক সকলোকে দিছে। গতিকে আমি সমগ্ৰ অসমত কি পৰিৱেশ পৰিস্থিতি হৈছে, ইয়াত অলপ আগতে আমাৰ সম্পাদক ডাঙৰীয়াই ক'লে সংঘাত সৃষ্টি কৰি দিব, কাজিয়া, সংঘাত, সংঘৰ্ষ, এনেকুৱা এটা পৰিৱেশৰ মাজলৈ লৈ যাব। তেওঁলোকৰ লক্ষ্যটোৱেই এটা যে বিভাজন কৰা আৰু শাসন কৰা। তাৰমানে হিন্দু মুছলমানৰ লগত পাৰিলে বিভাজন কৰা, নহ'লে উচ্চ বৰ্ণৰ লগত নিম্ন বৰ্ণ বুলি বিভাজন কৰা, নহ'লে খিলঞ্জীয়া ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি থকা মানুহবোৰৰ লগত জনজাতীয়সকলৰ লগত সংঘাত লগাই দিয়া। এইটোৱেইটো কাম তেওঁলোকৰ। শেহতীয়াকৈ এইকাৰণে মুখ্যমন্ত্ৰীৰ বক্তব্য দেখিছেন নাই, কেনেকৈ কোৰ্ট লাগি আছে, য'ত আমি চাকৰি বিচাৰি হাবাথুৰি খাব লগা হৈছে। মোৰ ল'ৰা ছোৱালীবোৰৰ, মোৰ ল'ৰা ছোৱালীবোৰৰ চাকৰি নাপায়, হাহাকাৰ পৰিৱেশ পৰিস্থিতি। একঠা মাটিৰ কাৰণে, এবিঘা মানুহ মাটিৰ কাৰণে আজি হাজাৰ হাজাৰ লাখ লাখ জনতাই মুকলি আকাশৰ তলত জীয়াই থাকিব লগা পৰিৱেশ হৈছে। মাটি বিচাৰিলে মাটি নিদিয়ে, মাটি কেৱল মাত্ৰ মুখ্যমন্ত্ৰী, তেওঁৰ পৰিয়াল, মুখ্যমন্ত্ৰীৰ লগত থকা তেওঁৰ ঘৰৰ মন্ত্ৰীসকল যিসকল আছে তেওঁলোকক মাটি দখল কৰিবলৈ দিয়ে, আৰু তেওঁলোকে মাটি দখল কৰি আম্বানী, আদানী, ৰামদেৱ আৰু বেদান্তাক মাটি তেওঁলোকে অৰ্পণ কৰে। গতিকে ৰাইজ, এই অৱস্থা চলি আছে। সেইকাৰণে বিটিআৰ অঞ্চলসমূহ, বিটিআৰ এই অঞ্চলত আমাৰ মূল লক্ষ্যটোৱেই হ'ল বিটিআৰক তেওঁলোকে বিজেপিয়ে লুণ্ঠন আৰু শোষণৰ তেওঁলোকে এটা ক্ষেত্ৰ বুলি অনুভৱ কৰে। এই যে আমি কৈ থাকোঁ যে কাৰ্বি আংলং তেওঁলোকৰ ATM, বিটিআৰকো তেওঁলোকে নিজৰ ATM হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে। যোৱাবাৰ বিটিআৰ চুক্তি হোৱাৰ লগে লগে 14টা ডিপাৰ্টমেণ্ট লৈ গ'ল। এতিয়া তেওঁলোকে কেনেকৈ এই বিটিআৰ অঞ্চলসমূহৰ পৰা কেনেকৈ লুণ্ঠন আৰু শোষণ কেনেকৈ চলাব পাৰে, তুলিৰাম ৰঙাহাঙৰ দৰে কেনেকৈ ইয়াৰ বিটিআৰ চিফক কেনেকৈ ব্যৱহাৰ কৰি ক্ষীৰতী গাইৰ নিচিনা ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে বিজেপিয়ে, মুখ্যমন্ত্ৰীয়ে ৰণকৌশল কৰি আছে। তেওঁ মাজে মাজে সেই ধৰণৰ কৌশল চলাই আছে। গতিকে ৰাইজ, আমাৰ মূল স্পষ্ট কথা, ইয়াত আমাক সকলো জাতি জনগোষ্ঠী, বড়ো মানুহৰ জাতীয়তাবাদৰ প্ৰতি সন্মান আছে, তেওঁলোকৰ সংগ্ৰামৰ প্ৰতি সন্মান আছে। দীঘলীয়া সংগ্ৰাম কৰিলে তেওঁলোকৰ বহু মানুহ ঢুকাল, মৃত্যুমুখত পৰিলে। সেই মানুহসকল যিসকল শ্বহীদ হৈ গ'ল, তেওঁলোকৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই মই ক'ব খোজোঁ যে বড়ো মানুহৰ অধিকাৰৰ লগে লগে ইয়াত থকা সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ মানুহৰ অধিকাৰ পাব লাগিব, দিব লাগিব, সংবিধান কৰিলে দিব। এই যে আমাক ভাগ কৰি আছে, আমি ইতিমধ্যে উজনি অসমত এই কিছুদিন আমি সভা কৰি আছোঁ, সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক বিজেপিক দিছপুৰৰ পৰা 26 চনত পুলিয়ে পোখাই উৎখাত কৰিম, সেই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। এতিয়া আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বৰভূমিলৈ আহিছোঁ, বিটিআৰলৈ আহিছোঁ, আহি আপোনালোকৰ পৰা সেই আশীৰ্বাদ আৰু মৰম ল'বলৈকে আহিছোঁ যে আমি যুঁজি আছোঁ, একেলগে যুঁজি আছোঁ। কাৰণ আমি বিচাৰোঁ আমাৰ যিটো সমন্বয়, একতা, ভাতৃত্ববোধ যিটো আছিল, সম অধিকাৰ, সম উন্নয়ন আৰু সমমৰ্যাদাৰ প্ৰশ্নৰে আমি সকলোৱে অতদিন যিবোৰ কাম কাজ কৰি আছোঁ, তাক আমি বাস্তৱ ৰূপ দিবৰ কাৰণে বাস্তৱায়িত কৰি
কৰিবৰ কাৰণে আমি ইতিমধ্যে কাম কাজ কৰি আছো। এফালে আমাৰ অধিকাৰ লৈ গৈছে, আনফালে ৰাইজক মূল্য বৃদ্ধি কৰ কাটল বঢ়াই চাৰিওফালে ভাৰাক্ৰান্ত কৰিছে। এফালেতো মাটি অধিকাৰ দিব খোজা নাই, এতিয়া লাখ লাখ মানুহ বানপানী গৰাখহনীয়াৰ কাৰণে নিজৰ মাটি ভেটি হেৰুৱাই ভূমিহীন মানুহ এতিয়া অসমত বসবাস কৰি আছে। 40 লাখ মানুহৰ মাটিৰ পট্টা নাই, এতিয়া প্ৰায় 50 লাখ মানুহ হৈছে, 8 লাখ মানুহ গৃহহীন হৈ আছে। গতিকে সেইসকল মানুহক মাটিৰ অধিকাৰ দিব লাগিব। আমাৰ আন যিবোৰ অধিকাৰ আছে সেই অধিকাৰ দিবৰ কাৰণে আমি কাম কাজ কৰি আছো। গতিকে ৰাইজ, আপোনালোকৰ সকলোৰে আহি থাকিব লগা দিনসমূহত আমি অহা ছেপ্টেম্বৰ মাহত বিটিআৰ নিৰ্বাচন হ'ব। ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে কেনেকৈ বিজেপিয়ে দুয়োটা দলৰ লগত BPF আৰু UPPLৰ লগত মনে মনে তালমিল ৰাখি বিজেপি এই বিটিআৰত সোমাব খুজিছে। ইয়াত সোমাব খুজিছে। অসমৰ ইতিহাস চাওক, কাৰ্বি আংলঙত চাওক, কাৰ্বি আংলঙত তেওঁলোকে ৰাতাৰাতি তাত থকা ৰাজনৈতিক দলটোক তেওঁলোকে বিজেপিলৈ লৈ আহিলে। মিচিং অধ্যুষিত অঞ্চলসমূহলৈ চাওক, তাত দেখিব গণশক্তি অতি শক্তিশালী, তাত ৰাজনৈতিকভাৱে কাম কাজ কৰি থকা ৰাজনৈতিক দল আছিলে। ৰাতিৰ ভিতৰতে বিজেপি বনাই দিয়া হ'ল। ৰাভা হাছং অঞ্চললৈ চাওক, তাত ৰাভা হাছং ৰাইজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি থকা টংকেশ্বৰ ৰাভাক ৰাতিৰ ভিতৰতে বিজেপি কৰিলে, বিজেপি সোমাই গ'ল। আৰু ইয়াতো এই বৰভূমিটো মনত ৰাখিব ৰাইজ, ইয়াতো তেওঁলোকে বুদ্ধিৰে ইয়াতো আহি প্ৰৱেশ কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা